নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি ২৬ অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। জুবিন গাৰ্গক লৈ নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক ভেটি মজবুত কৰাৰ চেষ্টাত আছে নেকি বিজেপি দল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ নহওঁতেই স্বয়ং শাসকীয় দলটোৱে ন্যায়ৰ দাবীৰে ৰাজপথলৈ ওলাই অহাৰ কথাটোৱে প্ৰকৃততে কি সূচাইছে। মংগলদৈ, লখিমপুৰ, ডিব্ৰুগড় আদিৰ দৰেই যোৱা শনিবাৰে গোলাঘাটত বাহিৰ কৰা হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে আন্দোলনৰ কাৰ্যসূচী আৰু তাকে লৈ এতিয়া বিজেপিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে। ন্যায় যাত্ৰাত যেন পোহৰলৈ আহিল বিজেপিৰ আচল উদ্দেশ্য। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্য নেকি বিজেপি দলৰ। জুবিন গাৰ্গক ব্যৱহাৰ কৰি নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি আছে নেকি বিজেপি দলে। জুবিন গাৰ্গৰ নামত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে। তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অসমৰ বিৰোধী দলসমূহে। গোলাঘাট জিলা বিজেপিৰ জুবিন গাৰ্গৰ ন্যায় যাত্ৰা তেজপুৰ, মংগলদৈ, ডিব্ৰুগড়ৰ পিছত যোৱাকালি ডিব্ৰুগড়তো দেখিবলৈ পোৱা গ'ল জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এই আন্দোলন আৰু তাৰ পিছতেই বিজেপিৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে অসমৰ আন বিৰোধী দলসমূহ। কেৱল মাত্ৰ জুবিনদাৰ নাম ব্যৱহাৰ কৰি জুবিন গাৰ্গক ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনীৰ বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ বিৰোধী দলসমূহৰ। আন এটা ব্ৰেকিং নিউজ। জুবিন ক্ষেত্ৰত আইন ভংগ কৰিলেই হ'ব বিপদ। পুনৰবাৰ জুবিন ক্ষেত্ৰৰ SOPক লৈ সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জুবিন ক্ষেত্ৰ দৰ্শনক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য। জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষীয়ে কাকো বাধা নিদিয়ে। চৰকাৰে এটা নিয়ম বনাইছে, গতিকে সেই নিয়ম মানুহে পালন কৰিব লাগিবই। আইন মানুহৰ কাৰণেই, গতিকে আইন মানুহে মানিবই লাগিব। জুবিন ক্ষেত্ৰৰ SOP আখৰে আখৰে পালন কৰিব লাগিব। নিয়ম পালন কৰাটো মানুহৰ দায়িত্ব। যদি কোনো লোকে আইন ভংগ কৰে, উৰে নিশা জুবিন ক্ষেত্ৰত থাকে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। অঘটন ঘটিলে তেওঁলোক নিজেই দায়ী হ'ব সেই অঘটনৰ বাবে। আইন মানিলে ভাল, নামানিলে নিজেই নিজৰ বিপদ চমু চপাই আনিব। নিশা ১১ বজালৈকে চাব পাৰিব জুবিন ক্ষেত্ৰ। আৰু পুনৰবাৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰক লৈ যি SOP জাৰি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সেই SOPক লৈ এইদৰে পুনৰবাৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু আনপিনে গৌৰৱ গগৈৰ বিৰুদ্ধেও আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গৌৰৱ গগৈৰ কোনো সমদল তমদল নাই। ২০০-৩০০ মানুহ লৈ যাত্ৰা কৰি থাকে গৌৰৱ গগৈয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি কংগ্ৰেছে কৰা প্ৰতিবাদী সমদলক কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ এনেই প্ৰতিবাদ কৰি থাকে। কেৱল মাত্ৰ ২০০-৩০০ মানুহ লৈ যাত্ৰা কৰে গৌৰৱ গগৈয়ে। দিবলৈছোঁ এটা ব্ৰেকিং নিউজ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত জোতা চেণ্ডেলেৰে প্ৰৱেশ কৰি ৰাইজৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। জুবিন ক্ষেত্ৰত থাপনাৰ কাষত জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ কৰিছিল একাংশ কংগ্ৰেছী সমৰ্থক। গৌৰৱ গগৈৰ সৈতে যোৱা কংগ্ৰেছীক জবাবদিহি কৰিলে জুবিন অনুৰাগীয়ে। আৰু পুনৰবাৰ যোৱা নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল APCCৰ সভাপতি গৌৰৱ গগৈ। কিন্তু সোণাপুৰৰ জুবিন ক্ষেত্ৰত জোতা চেণ্ডেলেৰে প্ৰৱেশ কৰি ৰাইজৰ ৰোষত গৌৰৱ গগৈ। জুবিন ক্ষেত্ৰত থাপনাৰ কাষতেই জোতা চেণ্ডেল পিন্ধি একাংশ কংগ্ৰেছ সমৰ্থক প্ৰৱেশ কৰিছিল আৰু গৌৰৱ গগৈৰ সৈতে যোৱা কংগ্ৰেছীক জবাবদিহি কৰিলে জুবিন গাৰ্গৰ অনুৰাগীয়ে। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ। জুবিন ক্ষেত্ৰৰ পৰাই জুবিন অনুৰাগীৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। এইবোৰ বিজেপি চৰকাৰৰ ৰাজনীতি। বিজেপি চৰকাৰে কেনেকৈ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত মানুহ কমাব পাৰে তাৰ চেষ্টা কৰি আছে। আমি চাই আছোঁ জুবিনৰ ন্যায় কেতিয়া পাম। যিদিনা সময়সীমা বাঢ়ি যাব, আমি যেতিয়াই ৰাজপথত ওলাই যাম, তেতিয়া বিজেপি চৰকাৰে হেংদাং দিও ৰাখিব নোৱাৰে আমাক। আমি জুবিনৰ কাৰণে মৰিবও পাৰোঁ, জীয়াবও পাৰোঁ। জুবিনৰ ন্যায় সন্দৰ্ভত সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন অনুৰাগীৰ এই ক্ষোভ দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা।
আন এটা গুৰুত্বপূৰ্ণ খবৰ আলফাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষই চৰকাৰৰ সুৰতেই সুৰ মিলোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গক মৃত্যুৰ কাৰণে ঠেলি দিয়া হৈছে অপৰাধীয়ে শাস্তি পাবই লাগিব জুবিন ক্ষেত্ৰলৈ আমি যেতিয়াই মন যায় তেতিয়াই যাম মোক পৃথিৱীৰ কোনেও বাধা দিব নোৱাৰে জুবিন ক্ষেত্ৰত যাবলৈ আৰু আলফা স্বাধীনে যিহেতু জুবিন ক্ষেত্ৰৰ এছঅপিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে কোনো মানুহে ৰাতি জুবিন ক্ষেত্ৰত যাব নালাগে আৰু তাৰ পিছতেই আলফা স্বাধীনৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ বিজেপি চৰকাৰৰ মিথ্যাচাৰ উদঙালে অভিনেতা ৰবি শৰ্মাই দীঘলী পুখুৰী পাৰৰ গছ কটা নাই বুলি বিজেপি চৰকাৰে যি প্ৰচাৰ চলাই আছিল তাৰ পিছতেই যোৱা নিশা সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰিছে ৰবি শৰ্মাই কিদৰে গছৰ অৱস্থা বৰ্তমান আছে তাক প্ৰকাশ কৰিছে ৰবি শৰ্মাই অন্য এটা খবৰ জুবিন ক্ষেত্ৰত যি এছঅপি লগাইছে সেই এছঅপি কোনো অসমীয়া মানুহে মানি ল'ব নোৱাৰে এছঅপি লগাই জুবিন গাৰ্গৰ জনপ্ৰিয়তা ভালপোৱা হ্ৰাস কৰাৰ কুটিল ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সমাধিস্থল চৰকাৰী সম্পদ নহয় যে তাত এছঅপি লাগে পৰেশ বৰুৱাৰ বিৰুদ্ধেও যিহেতু সৰব হৈ পৰিছিল বিধায়ক অখিল গগৈ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই এছঅপি জাৰি কৰাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কোনো কাৰণতেই জুবিন ক্ষেত্ৰৰ এছঅপি নামানো যেতিয়াই মন যায় তেতিয়াই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাম বুলি মন্তব্য বিধায়ক অখিলৰ অন্য এটা খবৰ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই 3টা ফ্লেট উপহাৰ দিছিল প্ৰেয়সীক সিদ্ধাৰ্থ শৰ্মাই প্ৰেয়সী প্ৰতীক্ষাক দিছিল বিলাসী ফ্লেট জেৰাত প্ৰতীক্ষাত আছে দিয়ে এটাৰ পিছত আন এটা বিস্ফোৰক স্বীকাৰোক্তি ফেচবুক যোগে সিদ্ধাৰ্থ শৰ্মাই অসমবাসীলৈ প্ৰেৰণ কৰা স্পষ্টীকৰণটো লিখি দিছিল প্ৰতীক্ষা দাসে এছআইটিৰ মাৰাথন জেৰাত প্ৰতীক্ষা দাসে স্বীকাৰ কৰিছে এই সকলো তথ্য পুনৰবাৰ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই নতুন তথ্য প্ৰকাশ পাইছে 3টা ফ্লেট উপহাৰ দিছিল প্ৰেয়সীক সিদ্ধাৰ্থ শৰ্মাই এছআইটিৰ মাৰাথন জেৰাত ইটোৰ পাছত সিটো চাঞ্চল্যকৰ তথ্য এতিয়া প্ৰকাশ পাই আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অন্য এটা খবৰ সালেবেৰে কোবাইছে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ৰেলীত প্ৰকৃত জুবিন অনুৰাগীৰ সমালোচনা বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যি ৰেলী ওলাইছে সেই ৰেলীতে এতিয়া জুবিনৰ অনুৰাগীয়ে চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰে কিয় ন্যায় দিব পৰা নাই জুবিন গাৰ্গক এই প্ৰশ্ন খুদ বিজেপিৰ ৰেলীত অংশগ্ৰহণ কৰা জুবিন অনুৰাগীৰ প্ৰশ্ন উচিত বিচাৰ কৰাৰ পৰিৱৰ্তে কিয় সালেবেৰে কোবাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতে তেওঁক ভাল পাইছিলোঁ সালেবেৰে কোবোৱা কথাৰ বাবে তেওঁক এতিয়া বেয়া পাইছোঁ তেজপুৰত বিজেপিৰ ৰেলীত বিজেপি চৰকাৰক সমালোচনা প্ৰকৃত জুবিন অনুৰাগীৰ খুদ বিজেপিৰ ৰেলীতে এতিয়া সমালোচনাৰ সন্মুখীন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰেলীত অংশগ্ৰহণ কৰা জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীয়ে বিজেপিৰ ৰেলীত যোৱা জুবিনৰ প্ৰকৃত অনুৰাগীয়ে বিজেপি চৰকাৰক এই মুকলি প্ৰশ্ন উত্থাপন কৰিছে অন্য এটা খবৰ কান্তাৰাৰ পাছত ৰৈ ৰৈ বিনালে চেৰ পেলালে বাহুবলীক ইটোৰ পাছত সিটো অভিলেখ সৃষ্টি কৰিছে ৰৈ ৰৈ বিনালে দক্ষিণৰ দুখনকৈ চিনেমাক চেৰ পেলালে জুবিনৰ ছবিয়ে ৰৈ ৰৈ বিনালে অগ্ৰিম বুকিঙত চেৰ পেলালে বাহুবলী কান্তাৰাক মুক্তিৰ পূৰ্বে সকলো অভিলেখ ভংগ কৰিলে ৰৈ ৰৈ বিনালে ভংগ কৰিলে বলিউডৰ বহু চিনেমাৰ ৰেকৰ্ড ঈশ্বৰ পুত্ৰৰ দৰে ইতিহাস হৈ ৰব ৰৈ ৰৈ বিনালে ছবি নেশ্যনেল ট্ৰেণ্ডিঙত এতিয়া জুবিনদাৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে একেলগে 20খনৰো অধিক দেশত মুক্তি পাব ৰৈ ৰৈ বিনালে প্ৰতি ঘণ্টাত 14,000ৰো অধিক টিকটৰ অগ্ৰিম বুকিং 12টাৰ পৰা 18টা পৰ্যন্ত দৰ্শনী ছবিগৃহত অসমৰ পূৰ্বৰ সকলো ছবিক চেৰ পেলাইছে ৰৈ ৰৈ বিনালে পুৱা 6 বজাৰ পৰাই প্ৰথমবাৰলৈ ছবিগৃহত চলিব অসমীয়া ছবি 31 অক্টোবৰৰ পৰা অসমৰ ছবিগৃহত বন্ধ কৰি দিয়া হৈছে হিন্দী ছবি মুক্তিৰ পূৰ্বেই হাউচফুল হোৱা প্ৰথমখন ছবি ৰৈ ৰৈ বিনালে মুম্বাই কলকাতা পুনে কেৰেলা হায়দৰাবাদতো পাব মুক্তি অৰুণাচল মেঘালয় মণিপুৰৰ সকলো ছবিগৃহত বুকিং জুবিন গাৰ্গৰ পুনৰবাৰ অভিলেখ দেশৰ লগতে বহিৰাষ্ট্ৰতো বিচাৰিছে ছবিৰ দৰ্শনী জুবিনৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে এতিয়া বিশ্ব অভিলেখ গঢ়াৰ দিশে দক্ষিণৰ দুখনকৈ চিনেমাক ইতিমধ্যেই চেৰ পেলাইছে জুবিনদাৰ ৰৈ ৰৈ বিনালে ছবিয়ে ইটোৰ পাছত সিটো নতুন ৰেকৰ্ড এতিয়া দেখিবলৈ পোৱা গৈছে জুবিনদাৰ চিনেমা ৰৈ ৰৈ বিনালে
আৰু নিতৌ নতুন ৰেকৰ্ড গঢ়ি আছে জুবিন দাই মৃত্যুৰ পিছতো যেন সকলো ৰেকৰ্ড এতিয়া ভংগ কৰি আছে জুবিন দাৰ যি সপোন আছিল ৰৈ ৰৈ বিনালে ছবিক লৈ সেই সপোন যেন বাস্তৱত এতিয়া পৰিণত হ'ব সকলো অভিলেখ ইতিমধ্যেই ভংগ কৰিছে ৰৈ ৰৈ বিনালেই অন্য এটা খবৰ শিলখাকুৰ উচ্ছেদিত জনতাৰ কাষত দেশৰ প্ৰখ্যাত পৰিৱেশ কৰ্মী নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ শিলখাকুৰ উচ্ছেদিত লোকৰ সৈতে আলোচনাত মিলিত হৈ দুখ দুৰ্দশাৰ বুজ লয় নেত্ৰীগৰাকীয়ে শিলখাকুৰ পৰাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী মেধা পাটকাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে জুবিন গাৰ্গে ন্যায় পোৱাটো অসম গণ পৰিষদ দলে মনে প্ৰাণে বিচাৰে অসমবাসীয়ে এইবাৰ জুবিনবিহীন জুবিনৰ জন্মদিন উদযাপন কৰিব জুবিন গাৰ্গৰ জন্মদিনটো জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰাৰ দাবী উত্থাপন কৰিছে অসম গণ পৰিষদৰ নেতা অতুল বৰাই মন্ত্ৰী অতুল বৰাৰ মন্তব্য জুবিন দাই যাতে ন্যায় পায় জুবিন গাৰ্গে ন্যায় পোৱাটো অসম গণ পৰিষদে মনে প্ৰাণে বিচাৰে গতিকে সমগ্ৰ অসমবাসীৰ হৈ জুবিন দাৰ ন্যায়ৰ বাবে এতিয়া মাত মাতিছে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা অতুল বৰাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসম গণ পৰিষদৰ কি দিগদৰ্শন সভা হ'ব অসম গণ পৰিষদৰ দিগদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহে অতুল বৰা কেশৱ মহন্তই যি ক'লেও তেওঁলোক বিজেপিৰ ওচৰত বান্ধ খাই আছে কা সমৰ্থন কৰা অগপই দিগদৰ্শন সভা পতাৰ অৰ্থ নাই যদি সঁচাকৈ দিগদৰ্শন সভা পাতিব লাগে অগপ বিজেপিৰ পৰা আঁতৰি আহক অসম গণ পৰিষদৰ দিগদৰ্শন সভাক লৈ এই প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ অন্য এটা খবৰ লাভ জেহাদ আৰু বহু বিবাহৰ ক্ষেত্ৰত প্ৰণয়ন হ'ব নতুন আইন তিনিটাতকৈ অধিক সন্তান থকা মহিলাই নাপাব উদ্যমিতা আঁচনিৰ সুবিধা ৰাজ্যত বৃদ্ধি পাইছে আলফা স্বাধীন আৰু আন উগ্ৰপন্থী সংগঠনৰ গতিবিধি লক্ষীপুৰত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই ৰাজ্যত আহিব নতুন আইন লাভ জেহাদ আৰু বহু বিবাহ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ শীঘ্ৰেই বিধানসভাত উত্থাপন কৰা হ'ব নতুন বিধেয়ক লক্ষীপুৰত উপস্থিত হৈ যোৱাকালি এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বিজেপিৰ সভাত কংগ্ৰেছৰ গুণ্ডাগিৰি বিজেপি কৰ্মীক আক্ৰমণ কংগ্ৰেছ কৰ্মীৰ বিজেপিৰ সভাত এতিয়া কংগ্ৰেছৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে অপ্ৰীতিকৰ পৰিস্থিতি বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে সভাখনত বাধা প্ৰদান কৰাৰ লগতে আক্ৰমণৰো অভিযোগ উত্থাপন ধুবুৰীৰ গৌৰীপুৰ পানবাৰীত বিজেপিৰ কৰ্মীক কংগ্ৰেছৰ আক্ৰমণ গৌৰীপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ছফিয়াৰ ৰহমানক আক্ৰমণ কংগ্ৰেছ কৰ্মী শেখ মতিউৰ ৰহমানৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন ঘটনাক লৈ গৌৰীপুৰ থানাত এজাহাৰ দাখিল ছফিয়াৰ ৰহমানৰ ঘটনাক লৈ ধুবুৰী গৌৰীপুৰত তীব্ৰ চাঞ্চল্য দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ কংগ্ৰেছ বিজেপি কৰ্মীৰ মাজত পুনৰবাৰ মাৰপিটৰ ঘটনা এইবাৰ বিজেপি কৰ্মীক কংগ্ৰেছ কৰ্মীয়ে গুৰুলকৈ প্ৰসাৰ কৰিছে গৌৰীপুৰত এই ঘটনা সংঘটিত হৈছে ইতিমধ্যেই কংগ্ৰেছ কৰ্মীয়ে মাৰপিট কৰাক লৈ বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ঝাৰখণ্ড এৰি অসমলৈ দাপলি দুৰ্ধৰ্ষ মাওবাদীৰ কোকৰাঝাৰত নিহত মাওবাদী ৰোহিত মুৰ্মুৰ ঝাৰখণ্ডৰ দৰে অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা নেকি মাওবাদীৰ ঝাৰখণ্ডত বহু বিস্ফোৰণৰ সৈতে জড়িত আছিল ঝাৰখণ্ডৰ দৰে অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা মাওবাদীৰ ঝাৰখণ্ডত বহু বিস্ফোৰণৰ সৈতে জড়িত ৰোহিত মুৰ্মুক এনকাউণ্টাৰ অসম আৰক্ষীৰ অসমতো ঝাৰখণ্ডৰ দৰে পৰিস্থিতি কৰাৰ ষড়যন্ত্ৰ মাওবাদী ৰোহিতৰ 2015 চনৰ পৰা বহু কুঠাঘাতমূলক কাৰ্যত জড়িত ৰোহিত নাস্তা নামৰ উগ্ৰপন্থী সংগঠনৰো সদস্য আছিল ৰোহিত মুৰ্মু ঝাৰখণ্ডৰ মোষ্ট ৱান্টেড অপৰাধী আছিল ৰোহিত মুৰ্মু 2024 চনৰ ঝাৰখণ্ডৰ ৰেলপথত বোমা বিস্ফোৰণতো জড়িত আছিল ৰোহিত অসম আৰক্ষীৰ অভিযানত নাদাংগুৰিত নিহত ৰোহিত মুৰ্মু বহুদিন কোকৰাঝাৰত আত্মগোপন কৰি আছিল ৰোহিত মুৰ্মুৱে আৰু ঝাৰখণ্ডৰ দৰে আমাৰ ৰাজ্য অসমক ৰক্তাক্ত কৰাৰ এই পৰিকল্পনা আছিল কিন্তু সেই পৰিকল্পনা সফল হ'বলৈ নিদিলে অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে ঝাৰখণ্ডৰ মোষ্ট ৱান্টেড মাওবাদী ৰোহিত মুৰ্মু আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ চুতীয়াসকলৰ প্ৰতিবাদ জনজাতিকৰণৰ দাবীৰে পুনৰ উত্তাল হৈ পৰিছে উজনি অসম চুতীয়া জনগোষ্ঠীয় লোকসকলে কঁপাই তুলিলে উজনি অসমৰ ৰাজপথ হাজাৰ হাজাৰ লোকে জোৰ লৈ
ধনুকাৰ লৈ প্ৰতিবাদ কৰিছে তিতাবৰ বৰখোলাত হাজাৰ হাজাৰ লোকৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত ৰাজপথ কপালে হাজাৰ হাজাৰ জনতাই কেইবাজনো কেন্দ্ৰীয় নেতৃত্ব আৰু যোৰহাটৰ তিতাবৰ বৰখোলাত এই প্ৰতিবাদ 1 নৱেম্বৰতো যোৰহাটৰ বৃহৎ গণসমাৱেশৰ আয়োজন যোৰহাটত 50,000 চুতীয়া ৰাজ্যৰ সমাৱেশৰ লক্ষ্য সংগঠনকেইটাৰ জনজাতিকৰণৰ দাবীত গণসমাৱেশৰ আয়োজন চুতীয়া জনগোষ্ঠীয় সংগঠনৰ চুতীয়া জাতি সন্মিলন চুতীয়া মহিলা সন্মিলন চুতীয়া যুৱ সন্মিলন চুতীয়া ছাত্ৰ বহুকেইটা সংগঠনৰ উদ্যোগত হ'ব প্ৰতিবাদ জনজাতিকৰণ নিদিলে 26ৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা লোৱাৰ হুংকাৰ জনজাতিকৰণ নিদিলে 26 চনত বিজেপিক উপৰাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে খিলঞ্জীয়া ৰাইজে আন এটা ব্ৰেকিং নিউজ মহাজোঁটৰ প্ৰাৰ্থীত মহা সংকটত এনডিএ ক্ষোভিত হৈ পৰিছে বিহাৰৰ কায়স্থ সমাজ বিহাৰ বিধানসভা নিৰ্বাচনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মমতা হেমন্তৰ চাপতো কোঙা হৈছে বিজেপি কি হ'ব বিহাৰত বিহাৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ দেখিবলৈ পোৱা গৈছে এনডিএৰ সমান্তৰালভাৱে ইণ্ডিয়া মিত্ৰজোঁট ইতিমধ্যেই ইণ্ডিয়া মিত্ৰজোঁটে যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তাক লৈ মহা সংকটত পৰিছে বিজেপি তেজস্বী যাদৱ হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিৰোধীৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছিল তেজস্বী যাদৱ গুজৰাটত বুলেট ট্ৰেইন দি বিহাৰত ভোট খুজিব আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত তেজস্বী যাদৱ মুঠতে বিহাৰ বিধানসভা নিৰ্বাচনক লৈ ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বক লৈ মহা সংকটত পৰিছে বিজেপি আৰু বিজেপিৰ সৈতে মিত্ৰতাত থকা আন বাকী দলসমূহ অন্য এটা খবৰ ছট পূজাক লৈ আহি গ'ল নীতি নিৰ্দেশনা এক গুৰুত্বপূৰ্ণ খবৰ ছট পূজা সমাগত ছট পূজাক লৈ প্ৰশাসনৰ নীতি নিৰ্দেশনা জাৰি যিকোনো পথত চলাব নোৱাৰিব যান বাহন ছট পূজাৰ সময়ত সকলোৱে পালন কৰিব লাগিব প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা এই নীতি নিৰ্দেশনা 27 অক্টোবৰৰ পুৱা 11 বজাৰ পৰা 28 অক্টোবৰৰ 11 বজালৈ এই নিৰ্দেশনা এই সময়ছোৱাত মহানগৰৰ ভিতৰত সকলো বাণিজ্যিক বাহনৰ চলাচল বন্ধ কৰা হৈছে অন্যান্য পথসমূহতো সকলো বাহন প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে আন এটা গুৰুত্বপূৰ্ণ খবৰ এগিলাস খাই মায়াবিনী গালেই জুবিন গাৰ্গে ন্যায় নাপায় উদ্ভণ্ডলি কৰিলে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী অসমীয়া যুৱ মঞ্চ আৰু আটাচুৰ জুবিন গাৰ্গৰ যদি প্ৰকৃত অনুৰাগী তেন্তে মদ খাই জুবিন গাৰ্গৰ বাবে ন্যায় নুখুজিব জুবিন গাৰ্গৰ সমাধিস্থলীত ৰাজনীতি কৰাটো বন্ধ কৰক এগিলাস মদ খাই মায়াবিনী গালে জুবিন দায়ে কেতিয়াও ন্যায় নাপায় সুৰাপান কৰি যোৱাসকলক জুবিন ক্ষেত্ৰত সোমাবলৈ দিব নালাগে জুবিন ক্ষেত্ৰত মদ খাই উদ্ভণ্ডলি কৰাটো কেতিয়াও মানি লোৱা নহ'ব এতিয়াৰে পৰা উদ্ভণ্ডলি কৰাসকলক চৰকাৰে নাকি লগোৱাৰ ব্যৱস্থা কৰক অতি শীঘ্ৰেই সমাধিস্থলীত ৰাজনৈতিক শ্লোগান দিয়াটো বন্ধ কৰক জুবিন গাৰ্গক ন্যায় দিবলৈ এনে ৰাজনীতি বন্ধ হ'ব লাগে জুবিন ক্ষেত্ৰত জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন দাই যিকোনো প্ৰকাৰে হ'লেও ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ পৰিয়ালে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় বিচাৰিছে সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ সৌদি আৰবৰ বিৰুদ্ধে মন্তব্য কৰি ক্ষমা খুজিব লগা হ'ল ইজৰাইলে ক্ষমা খুজিবলৈ বাধ্য হৈছে সৌদি আৰবক লৈ কৰিছিল আপত্তিজনক মন্তব্য সৌদি আৰবৰ বিৰুদ্ধে মন্তব্য কৰি ক্ষমা খুজিব লগা হ'ল ইজৰাইলৰ বিত্তমন্ত্ৰীয়ে সৌদি আৰবৰ বিৰুদ্ধে কৰিছিল আপত্তিজনক মন্তব্য ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্মৰ্টিছে কৰিছিল অপমানজনক মন্তব্য এই মন্তব্যৰ পিছতেই মধ্যপ্ৰাচ্যত বিৰাজ কৰিছিল উত্তেজনাই নিজ দেশতেই সমালোচনাৰ সন্মুখীন হৈছিল ইজৰাইলৰ এই মন্ত্ৰীজন পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দিবলৈ দাবী কৰিছিল সৌদি আৰবে সৌদি আৰবৰ জনসাধাৰণক উট চলাবলৈ পৰামৰ্শ দিছিল বেজালেলে তেওঁলোকে উট চলক আমি উন্নয়ন কৰি যাম বুলি মন্তব্য কৰিছিল ইজৰাইলৰ মন্ত্ৰীজনে এই মন্তব্যক তীব্ৰ গৰিহণা দিছিল ইজৰাইলৰ বিৰুদ্ধে নেতাসকলে এই মন্তব্যৰ পিছতেই অৱশেষত ক্ষমা খুজিব লগা হ'ল ইজৰাইলৰ মন্ত্ৰীজনে সৌদি আৰবৰ বিৰুদ্ধে মন্তব্য কৰি ক্ষমা খুজিব লগা হ'ল ইজৰাইলে
পৰৱৰ্তী খবৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যবাসী শোকত স্মৃয়মান হৈ থাকোঁতেই জলবোমাত পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰিলে NSPCয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী সংস্থাটোৰ এনে চলচাই কঠীয়া পৰা নীতিত ক্ষুণ্ণ হৈ পৰিছে ৰাজ্যৰ দল সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোগামুখত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অন্য এটা খবৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিক লৈ এতিয়া কেউদিশে মাথো আশংকাই বিৰাজ কৰিছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কেতবোৰ মন্তব্যই এই আশংকা অধিক ঘনীভূত কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSCৰ মুৰব্বী মানস প্ৰতিম বৰুৱাই মুখ্যমন্ত্ৰীক খুৰদাৰ সমালোচনা কৰি কয় যে এনে চালেবেৰে কোবোৱা কথাৰে জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায় জুবিন গাৰ্গৰ ন্যায়ক লৈ এইদৰে সৰব হৈ পৰিছে আমাৰ হাতৰ আঙুলিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা সলনি কৰি দিব এইখন চৰকাৰে স্কুল বন্ধ কৰি ফুৰাৰ লাইসেন্স দিছে আমি হাজিৰা কৰা মানুহ আমি ৰাজনীতিৰ কথা ক'লেই আমাক ধৰি লৈ যাব আমি নাভাবো যে আবেগক লৈ কোনোবাই SOP জাৰি কৰিব আৰু আমি মানিম জুবিন ক্ষেত্ৰত SOP জাৰি কৰাক লৈ ক্ষোভিত হৈ পৰিছে জুবিন অনুৰাগী চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰিছে জুবিন অনুৰাগীসকলে কোনো কাৰণতেই চৰকাৰে জুবিন ক্ষেত্ৰক লৈ যি SOP জাৰি কৰিছে সেই SOP মানি নলয় বুলি হুংকাৰ প্ৰদান কৰিছে জুবিন অনুৰাগীয়ে অন্য এটা খবৰ দ্বিতীয় দিনাও অব্যাহত আছে অসম গণ পৰিষদৰ চিন্তন বৈঠকত থাকে অগপৰ শীৰ্ষ নেতৃত্ব আৰু কাৰ্যবাহী সদস্যসকল শুক্ৰবাৰেও অনুষ্ঠিত হৈছিল প্ৰায় 13 ঘণ্টা জোৰা মাৰাথন বৈঠক এই বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত দলৰ সাংগঠনিক স্থিতি সন্দৰ্ভত কৰা হয় পুংখানুপুংখ আলোচনা অগপৰ ইতিহাসত এয়াই